গগৈ ডাঙৰীয়া আৰু আমাৰ মাজত অলপ দিন আগত ফোনৰ যোগেদি এটা কথা হ'ল আৰু তেওঁলোকে বিচাৰিলে যে আমাৰ সদনত দিল্লী পাৰ্লিমেণ্টৰ ভিতৰত এইখিনি কথা ৰেকৰ্ডত আহিব লাগে যে কেনেদৰে অসমৰ ৰাজ্য চৰকাৰ এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰি আছে আৰু বিভিন্ন প্ৰতিশ্ৰুতি যে কেন্দ্ৰ চৰকাৰে দিছিল, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দিছিল, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া দিছিল অসমৰ সম্পৰ্কত ৬ নং দফা সম্পৰ্কত, সেইখিনি যে আজিৰ তাৰিখতো অধুৰা। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ 16 মে কথা আজিলৈকে একো গ্ৰাউণ্ডত বা আমি তাৰ বাস্তৱিক একো আমি কাম দেখা পোৱা নাই। এইখিনি কথা সদনৰ ভিতৰত কেন্দ্ৰ চৰকাৰৰ সন্মুখত আমাক উঠাব লাগে। তো এই ক্ষেত্ৰত আজি দিল্লীত অসম জাতীয় পৰিষদৰ জ্যেষ্ঠসকল আমাৰ জগদীশ ভূঞা ডাঙৰীয়া, কমল নাৰায়ণ চৌধুৰী ডাঙৰীয়া, চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়া আৰু অনন্য সতীৰ্থসকল আজি আহি আমাক তেওঁলোকৰ স্থিতিৰ বাবে অৱগত কৰাইছে। দিল্লী সদনত আমি কেনেদৰে কেন্দ্ৰীয় চৰকাৰৰ বিফলতা আমি ফাদিল কৰিব পাৰোঁ, সেইখিনিৰ ওপৰত আমাৰ এটা আজিৰ তাৰিখত এটা গুৰুত্বপূৰ্ণ কথা হ'ল। আমি প্ৰত্যেকখিনি কথা গুৰুত্ব সহকাৰে আমি শুনিছোঁ, গ্ৰহণ কৰিছোঁ। আৰু যিহেতু ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ দলৰ নেতৃত্ব আৰু আমাৰ লোকসভাত আমাৰ বিৰোধী দলৰ দলপতি, তেওঁ বিভিন্ন সময়ত অসমৰ সম্পৰ্কত মাত মাতিছে। আৰ্টিকল 244A সম্পৰ্কত CAA বিৰুদ্ধে বিভিন্ন সময়ত অসমৰ আৱেগ, অসমৰ স্বাভিমান তেওঁ বুজি পায়। তো নিশ্চয় এইখিনিও যি বিষয় আজি অসম জাতীয় পৰিষদ দলে আমাক আগবঢ়ালে, তেওঁ নিশ্চয় জানিবলৈ বিচাৰিব আৰু ময়ো তেখেতক মই ব্ৰিফ কৰিম আৰু তেখেতক মই কথাখিনি অৱগত কৰাম।